মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ক্লাছ 7ৰ যিটো চেপ্টাৰ নম্বৰ 1 অসমীয়া বিষয়ে গছ ভাল পোৱা ককাৰ সং, এই চেপ্টাৰটো তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকে লাষ্টলৈকে ভিডিঅ' চাবা। আৰু আমি অসমীয়া, সমাজ বিজ্ঞান, বিজ্ঞান, গণিত আটাইবিলাক চেপ্টাৰে আমি ক্লাছ 7 আলোচনা কৰিম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া আমি প্ৰথম কবিতাটো পঢ়িম, তাৰপিছত আমি প্ৰশ্ন উত্তৰখিনি কৰিম। তোমালোকে ধৈৰ্য সহকাৰে চাই যাবা। ভাল পোৱা ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰবাখন দিবলৈকে আমলখি গছজোপা কিয় নকাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই, পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে হুৰাই? দৰাটিক মাতাচোন, এজলকা আশীৰ্বাদ দিওঁ আৰু যাওঁ, গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। আৰু কবিতাটো লিখিছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। গতিকে কবিৰ পৰিচয়টো তোমালোকে পঢ়ি চাবা। আমি ডাইৰেক্ট প্ৰশ্নখিনিলৈকে আহিছো। ক্ৰিয়াকলাপ পাঠভিত্তিক প্ৰশ্ন। 1 নম্বৰ, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটোত পূৰ কৰা। ভাল পালো ৰঘুনাথ, এই কথাষাৰ ককাই কিয় কৈছিল? ইয়াত যদি চাওঁ তেতিয়াহ'লে ৰঘুনাথে পুতেকৰ বিয়ালৈ মতাৰ বাবে ৰঘুনাথে ভাল পাইছিল। গতিকে এনচাৰটো যদি চোৱা খ হ'ব, আৰু খটো তোমালোকে এনেকৈ চিন দি দিবা। আৰু ক্লাছ 7ৰ বাবে আমি এটা হোৱাটছএপ চেনেল খুলিছো, য'ত বিনামূলীয়াকৈ সকলোবিলাক কুৱেশ্যন এনচাৰ, তাত ক্লাছৰ লিংক আদি সকলো দিয়া হ'ব। যদি কোনো ছাত্ৰ ছাত্ৰীয়ে ইচ্ছুক হয়, তোমালোকে হোৱাটছএপ চেনেলটোত জইন হ'ব পাৰিবা। ডেছক্ৰিপশ্যন আছে, ডাইৰেক্ট জইন হৈ দিব পাৰিবা। কোনো পেমেণ্ট কৰিব নালাগে, বিনামূলীয়া হ'ব। তাৰপিছত নেক্সট হৈছে বিয়া হৰত। তাৰপিছত নেক্সট প্ৰশ্নটো আছে বিয়া হৰত ককাৰ খং উঠাৰ কাৰণটো কি আছিল? ইয়াৰ এনচাৰটো যদি চাওঁ তেতিয়াহ'লে আমলখি গছজোপা কটাৰ বাবে খটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, যে বিয়া হৰত ককাৰ খং উঠাৰ কাৰণটো হৈছে আমলখি গছজোপা কটাৰ বাবে। নেক্সট হৈছে আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, কথাষাৰ কোনে কাক কৈছিল? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, কথাষাৰ ককাই ৰঘুনাথক কৈছিল। গতিকে গটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত আমি আহিলো 2 নম্বৰ প্ৰশ্নটোলৈকে। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। কবিয়ে কবিতাত কাৰ বিয়াৰ কথা উল্লেখ কৰিছে? গতিকে এনচাৰটো এনেকৈ লিখিবা যে কবিয়ে কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা উল্লেখ কৰিছে। খ প্ৰশ্নটো আছিল বিয়া ঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্ৰশ্নটো কি কি? তোমালোকে এনচাৰটো এনেকৈ লিখিবা বিয়া ঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্ৰশ্ন দুটা হ'ল। 1 নম্বৰ হৈছে ৰভাখন দিবলৈ আমলখি গছজোপা কিয় নকাটিলা? 2 নম্বৰ প্ৰশ্ন হৈছে ল'ৰাটোক মাতাচোন, এজলকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। এই দুটা প্ৰশ্ন আছিল। তাৰপিছত নেক্সট গ নম্বৰ প্ৰশ্নটো আছে দৰাটিক মাতিবলৈ ককাই ৰঘুনাথক কিয় কৈছিল? ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা দৰাটিক মাতাচোন, এজলকা আশীৰ্বাদ দিওঁ আৰু যাওঁ বুলি ককাই কৈছিল। ইয়াত প্ৰশ্নটো এনেকৈ লিখিবা যে দৰাটিক মাতিবলৈ ককাই ৰঘুনাথক কিয় কৈছিল? যে দৰাটিক মাতিবলৈ ককাই ৰঘুনাথক কৈছিল কিয়? এইটো এনচাৰটো হৈছে যে দৰাটিক মাতাচোন, এজলকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। ককাই বিয়া ঘৰত কিয় একো হোৱা নাছিল? যে আমলখি গছজোপা কটাৰ বাবে ককাই বিয়া ঘৰত একো হোৱা নাছিল। তাৰপিছত নেক্সট আছে আমাৰ 3 নম্বৰ তলত দিয়া স্তবটোৰ ভাৱাৰ্থ পঢ়া। পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয় নকাটিলা? এই পদ্যভাষী ভৱেন্দ্ৰনাথ শইকীয়াৰ গছ ভাল পোৱা ককাৰ খং নামৰ পদ্যটোৰ পৰা লোৱা হৈছে। তাৰপিছত ইয়াত ককাকজনে ৰঘুনাথৰ পুতেকৰ বিয়ালৈ আহি ৰভা তলত সোমাই আমলখি গছজোপা কাটি পেলোৱা দেখি ৰঘুনাথক প্ৰশ্ন কৰাৰ কথা প্ৰকাশ পাইছে। ৰঘুনাথৰ চোতালত এজোপা আমলখি গছ আছিল। তেওঁ ৰভাখন দিবৰ বাবে সেই গছজোপা কটাৰ কাৰণে তেওঁ বৰ দুখ পাইছে। সেইবাবে তেওঁ খঙেৰে ৰঘুনাথক কথাষাৰ সুধিছিল। মানে এনেকৈ চাই নেক্সট কেইটা কৰিব দিছে। চোৱা এতিয়া ওপৰৰ উদাহৰণটো চাই তলৰ স্তবক দুটা ভাৱাৰ্থ লিখা। গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। এইটো এনেকৈ লিখিবা। বাকী একেদৰে তোমালোকে চা এই পদ্যভাষী ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গছ ভাল পোৱা ককাৰ খং নামৰ পদ্যটোৰ পৰা লোৱা হৈছে। এইখিনি লিখিবা। ইয়াত ককাজনে ৰঘুনাথৰ পুতেকৰ বিয়ালৈ আহি
তলত ৰভাৰ তলত সোমাই আমলখি গছজোপা কাটি পেলোৱা দেখি ৰঘুনাথক খং কৰাৰ কথা প্ৰকাশ পাইছে। ৰঘুনাথৰ চোতালত এজোপা আমলখি গছ আছিল। কেৱল ৰভাখন দিবৰ বাবে সেই গছজোপা কটাত ককাৰ মনত বহুত দুখ লাগিছিল, যাৰ বাবে ককাই বিয়াঘৰত একো নাখাও বুলি ৰঘুনাথক কথাষাৰ কৈছিল। এইটো খ নম্বৰ প্ৰশ্নটোৰ এইটো চোৱা তোমালোকে, এইটোৰ উত্তৰ তেনেকৈ লিখিলে হ'ব। পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? এইখিনি তোমালোকে প্ৰথম এইখিনি একেদৰে লিখিবা। এইখিনি লিখি কেনে লাষ্টত তোমালোকে এইখিনি ৰঘুনাথৰ চোতালত থকা আমলখিজোপা কটাৰ বাবে ককাৰ মনত দুখ লাগিছিল আৰু খং উঠিছিল, সেয়েহে আমলখি গছজোপা সহজতে পাবানে ঘূৰাই বুলি ৰঘুনাথক প্ৰশ্ন সুধিছিল। মানে তোমালোকে নেক্সট প্ৰশ্নটোৰ কাৰণে এইখিনি লিখি উঠি তোমালোকে এইখিনি লিখিবা। মই একেলগে কৰি দিছো, ঠিক আছে? নিশ্চয় বুজি পালা তোমালোকে। তাৰমানে তোমালোকে এই নম্বৰটো প্ৰশ্নটোৰ উত্তৰখিনি প্ৰথমখিনি একে থাকিব, প্ৰথম এইখিনি একে থাকিব, তাৰপিছত নেক্সট এইখিনি নিলিখি তোমালোকে 3 নম্বৰৰ কাৰণে এইখিনি লিখিলে হৈ যাব, এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সট প্ৰশ্নটো আহিছে, ভাবি কোৱা আৰু লিখা। ৰঘুনাথে আমলখি গছজোপা নকটাকৈ বিয়াৰ ৰভাখন কেনেদৰে সজাব পাৰিলেহেঁতেন? উত্তৰটো তোমালোকে এনেকৈ লিখিবা, আমলখি গছজোপা নকটাকৈ বেলেগ ঠাইত ৰভাখনি সজাব পাৰিলেহেঁতেন। তোমালোকে সেইখিনি নিজেও ধুনীয়াকৈ লিখিব পাৰিবা যে আমলখি গছজোপা নকটাকৈ সেই ঠাইত ৰভাখন নাপাতি বেলেগ ঠাইতো ৰভাখন সজাব পাৰিলেহেঁতেন, ঠিক আছে? নেক্সট প্ৰশ্নটো আছিল, ৰঘুনাথে পুতেকক বিয়ালৈ যদি তুমি গলাহেঁতেন আমলখি গছজোপা কটাৰ বাবে তুমি কি কলাহেঁতেন? যদি ৰঘুনাথৰ বিয়াত যদি তুমি গলাহেঁতেন কি কলাহেঁতেন? তেতিয়া তোমালোকে এনেকৈ লিখিবা, গছ নাথাকিলে আমি জীয়াই থাকিব নোৱাৰিম, গছে আমাক ফল চাহ ইত্যাদি দিয়ে। তুমি এনেকৈ কলাহেঁতেন, এনেকৈ লিখিলে হ'ল তোমালোকে যে কি কলাহেঁতেন, যে গছ নাথাকিলে আমি জীয়াই থাকিব নোৱাৰিম, গছে আমাক ফল চাহ ইত্যাদি দিয়ে। তোমালোকে নিজৰ মতেও লিখিব পাৰা, কোনো কথা নাই, যিহেতু এইটো ভাবি ক'ব দিছে। কবিতাটিত ককাৰ কথাৰে মাজেৰে কি বাৰ্তা দিবলৈ বিচাৰিছে? ইয়াত তোমালোকে এনচাৰটো এনেকৈ লিখিবা, কবিতাটিত ককাৰ কথাৰ মাজেৰে গছ গছনি যধে মধে কাটিব নালাগে, গছ নকটাকৈ আমি কামবোৰ কৰিব লাগে, ঠিক আছে? তাৰপিছত আহিল 5 নম্বৰ প্ৰশ্নটো, তলত দিয়া ককাৰ সংলাপটো পঢ়া, ককাৰ কথাখিনি উত্তৰ ৰঘুনাথে কি ক'ব পাৰে ভাবি খালী ঠাইত লিখি কথোপকথনটো সম্পূৰ্ণ কৰা। ৰভাখন দিওঁতে আমলখি গছজোপা কিয় কাটিলা? ৰভাৰ বাবে আনফালে ঠাই উলিয়াব নোৱাৰিলানে? তেতিয়া তোমালোকে ইয়াত লিখিবা যে বেলেগ ঠাই নাছিল। তাৰপিছত ককাই কৈছে, হলেও ফল ধৰি থকা আমলখিজোপা কিয় কাটিলা? আমলখি পুলি এটা ৰুই আমলখিজোপা কিয় কাটিলা? আমলখিৰ পুলি এটা তাত ৰুই ডাঙৰ কৰিলা বাৰু, তাৰ পাছত ফল ধৰিবলৈ কিমান বছৰ লাগিব ভাবি চাইছেনে? তেতিয়া তোমালোকে ইয়াত ক'বা সেইটো হয়। বৰ বেয়া কাম কৰিলা ৰঘুনাথ, মোৰ বৰ দুখ লাগিল, বেয়া পালো, দৰাটিক মাতা তেওঁক এজোলোকা আশীৰ্বাদ দি ঘৰলৈ যাওঁ। তেতিয়া ৰঘুনাথে এনেকৈ লিখিবা, মোৰ ভুল হ'ল, আপুনি কিবা অলপ খাই যাওক। তেতিয়া লিখিবা, বেয়া নাপাবা, মোৰ আৰু খাবলৈ একেবাৰে মন নাই। তাৰপিছত নেক্সট আহিল আমাৰ 6 নম্বৰ প্ৰশ্নটো, তলত দিয়া বাকচটোৰ কিছুমান শব্দ দিয়া আছে, কাষৰ বৃত্তটোত সেই শব্দবোৰ অৰ্থ আছে, তাৰ পৰা সঠিক অৰ্থ বিচাৰি আনি বাকচৰ খালী ঠাই পূৰ কৰা। এজোলোকা মানে ইয়াত কি লিখিব পৰা, একাজলি। এজোলোকা মানে একাজলি। ঔষধ মানে আমি লিখিব পাৰোঁ দৰৱ, ঔষধক দৰৱ বুলি কোৱা হয়। ৰভা উৎসৱ পৰ্বৰ বাবে ওখকৈ দিয়া চালি। বোৱাৰী পুত্ৰৰ পত্নী। অতিথি মানে আলহী। তাৰপিছত আহিল 7 নম্বৰ প্ৰশ্নটো, তলত দিয়া কথাখিনি ভালদৰে পঢ়া। তুমি মোক পুতেৰে বিয়ালৈ মাতিলা। ইয়াত চোৱা ডাইৰেক্ট মই দীঘল হ'ব, ডাইৰেক্ট মই এনচাৰখিনি কৰি দিছোঁ, এইখিনি তোমালোকে পঢ়ি চাবা, ঠিক আছে? নহ'লে বহুত দীঘলীয়া হ'ব ভিডিঅ'টো। তোমালোকে যিটো 9 নম্বৰ দিয়া আছে খালী ঠাই, তলত সম্বন্ধ বুজোৱা শব্দবোৰ পুৰুষবাচক বিভক্তি যোগ কৰি লিখা। তোমালোকে লিখিবা আইতা, ইয়াত লিখিবা আইতাৰা, আইতাৰ, আইতাক, আইতাক। সখী, সখীয়েৰা, সখীয়েৰ, সখীয়েক, সখীয়েক। পেহী লিখিবা পেহীয়েৰা, পেহীয়েৰ, পেহীয়েক, পেহীয়েক।
শাহু শাহু শাহুৱেৰা শাহুৱেৰ শাহুৱেক শাহুৱেক আমৈয়েৰা আমৈয়েৰ আমৈয়েক আমৈয়েক বৌৱেৰা বৌৱেৰ বৌৱেক বৌৱেক দেৱেৰা দেওৰ দেওৰেৰ দেওৰেৰা দেওৰেৰ দেওৰেক দেওৰেক এনেকুৱাকৈ লিখিবা। ছাত্ৰ-ছাত্ৰীয়ে নিশ্চয় তোমালোকে বুজি পাইছা। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো তলৰ বাক্যটোত দুটাকৈ সম্বন্ধবাচক শব্দৰ ৰূপ দিয়া আছে, তাৰে অশুদ্ধটো কাটি দিয়া। তোমাৰ দেউতাৰাৰ ঘৰত আছেনে? গতিকে ইয়াত দেউতাৰা আৰু দেউতাৰ আছে, গতিকে দেউতাৰটো আমি কাটি দিম। তোমাৰ লগত ব্যৱহাৰ কৰিলে আমি দেউতাৰ ব্যৱহাৰ নহয়, দেউতাৰা হ'ব। তোৰ ভায়েৰ বৰ বুদ্ধিয়ে, গতিকে ভায়েৰাটো কেঞ্চেল হ'ব, ইয়াত কাটি দিব দিছে, ভায়েৰটো কাটি দিলেই হ'ল। তেওঁৰ খুৰীয়েৰ ঘৰলৈ গ'ল, গতিকে ইয়াত কোনটো কাটিবা? খুৰীয়েকটো কাটিবা। আমাৰ মামাই নাচিব নাজানে, গতিকে যিটো মামাই মাতাৰ কাৰণে মা হৈছে, এইটো কাটি দিবা। সিহঁতৰ বৌৱেক ক'ত গ'ল? গতিকে বৌৱেক 29 সেইটো কাটি দিবা। নেক্সট হ'ল বন্ধনীৰ ভিতৰত থকা সম্বন্ধবোধক শব্দৰ লগত পুৰুষবাচক বিভক্তি যোগ কৰি খালী ঠাই পূৰ কৰোৱা। তোৰ মাহীয়েৰ অসুখ, ইয়াত দিয়া আছে এনচাৰটো। আমাৰ ককাৰা খেতি কৰে। তোমালোকৰ খুৰাৰা কথাটো কবা। কিতাপখন বৌৱেকক আগবঢ়ালো। তেওঁৰ শহুৰেকৰ ঘৰ বৰপেটাত। তাই ভায়েকক বৰ মৰম কৰে। আপোনাৰ ভনীয়েৰা আহি আছে। তাৰপিছত তোমালোকে চোৱা, ইয়াত গছ পুলি এটা ৰুই ডাঙৰ দীঘল হ'বলৈ তাৰ কিদৰে যতন ল'বা, দলত আলোচনা কৰিব দিছে। সেইকেইটা নিশ্চয় তোমালোকে পাবা, গছ এটা ৰুবলৈ কি কি কৰিব লাগে। তাৰপিছত আহিল তলত দিয়া বোৰৰ বিষয়ে তথ্যভিত্তিক টোকা লিখা। বিশ্ব বন দিৱস, ইয়াত মই অলপ কিছু দিছোঁ, তোমালোকে ইয়াত লিখিবা। বিশ্ব বন দিৱস, প্ৰথম বিশ্ব পৰিৱেশ দিৱসটো আছে, বিশ্ব পৰিৱেশ দিৱসটো লিখিবা। বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰে 5 জুন পালন কৰা হয়, যাৰ মূল লক্ষ্য হ'ল পৰিৱেশ সংৰক্ষণৰ বাবে সজাগতা সৃষ্টি কৰা। 1972 চনৰ ৰাষ্ট্ৰসংঘৰ উদ্যোগত এই দিৱস শুভাৰম্ভ হৈছিল আৰু 1973 চনৰ পৰা সমগ্ৰ বিশ্বতে ইয়াৰ পালন কৰি অহা হৈছে। এই দিনটোত বৃক্ষৰোপণ, প্ৰদূষণ ৰোধ আৰু প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰাৰ দৰে পদক্ষেপৰ ওপৰত জোৰ দিয়া হয়। এইটো তোমালোকে এইখিনি ধুনীয়াকৈ লিখি ল'বা। নেক্সট আহিল আমাৰ বিশ্ব বন্য দিৱস। এইটো কি আছিল? এইটো বিশ্ব বন দিৱস। বিশ্ব বন দিৱসটো তোমালোকে চাবা, এইটো মই বন্য দিৱসটোহে আহি গ'ল, পিছত মই বাৰু দি দিম। আৰু বিশ্ব ধৰিত্ৰী দিৱস আছে, এইটো চাবা। পৰিৱেশ সংৰক্ষণ আৰু সচেতনৰ বাবে প্ৰতি বছৰে 22 এপ্ৰিলত সমগ্ৰ বিশ্বৰ লগতে অসমত বিশ্ব ধৰিত্ৰী দিৱস পালন কৰা হয়। এই দিৱসৰ মূল উদ্দেশ্য হ'ল জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ আৰু বনাঞ্চলৰ ধ্বংসৰ দৰে সমস্যাসমূহৰ প্ৰতি সজাগতা বৃদ্ধি কৰি পৃথিৱীখনক সুৰক্ষিত কৰা। 1970 চনৰ পৰা আৰম্ভ হোৱা এই দিৱস এতিয়া বিশ্বৰ 192খন দেশতকৈ অধিক দেশে উদযাপন কৰে। ঠিক আছে, দিৱসকেইটা তোমালোকে গম পালা যে আমি ধৰিত্ৰী দিৱস, বিশ্ব পৰিৱেশ দিৱস, বিশ্ব বন দিৱসটো তোমালোকক মই ডেছক্ৰিপশ্যনত মই দি দিম বা কমেণ্ট ছেকশ্যনত দি দিম, তোমালোকে তাৰপৰা চাই লিখিব পাৰিবা। মানে বিশ্ব বন্য দিৱসটোহে মই অনা গ'ল। তলত দিয়া পোষ্টাৰখনৰ বিশ্ব পৰিৱেশ দিৱসৰ বাবে একোটা শ্লোগান লিখা। এনেকৈ লিখিবা। এটা লিখাই আছে, প্লাষ্টিকৰ ব্যৱহাৰ বৰ্জন কৰক, পৰিৱেশ বচাওক, সেউজ ধৰণী সুস্থ জীৱন, এইটো তোমালোকে লিখিবা। আমাৰ পৃথিৱী আমাৰ দায়িত্ব, এইটো তোমালোকে লিখিবা। এইটো দিয়ে আছে যিহেতু এইটো তোমালোকে লিখিবা। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে বুজি পালা। যিখিনি মেইন কুৱেশ্যন এনচাৰ মই তোমালোকক কৰি দিলোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। নেক্সট চেপ্টাৰবিলাকো আমি ধুনীয়াকৈ তোমালোকৰ লগত আলোচনা কৰিম। ঠিক আছে, বাই।